গতিকে জৈৱিক কৃষিতকৈ প্ৰাকৃতিক কৃষিৰ মানে পাৰ্থক্য আছে মাটিক যিমান পাৰি সিমান মানে কষ্ট নিদিয়াকৈ মাটিক একেবাৰে ডিষ্টাৰ্ব নকৰাকৈ আমি উৎপাদন কৰিবলৈ চেষ্টা কৰোঁ আজিকালি আমি চাব যে কেঁচুৰ সংখ্যা খুব কমি গৈছে কোৱা হয় যে কেঁচুৱে কৃষকৰ বন্ধু এনেকুৱা এটা পৰিস্থিতিত আমি আছোঁ যে প্ৰাকৃতিক কৃষিৰ আচলতে বিকল্প নাই আৰু আমাৰ বহুত বেমাৰ হৈ আছে বৰ্তমান মানৱ সভ্যতাৰ কাৰণে এটা আচলতে বহুতেই ভয়ংকৰ কথা নতুনকৈ উঠি অহা প্ৰজন্মৰ সিহঁতৰ প্ৰজনন শক্তি বহুত জেগাৰ কমি গৈছে বহুতো জেগাত এটা মানে ভুল ধাৰণা আছে যে এইটো এটা সাৰ আচলতে জীৱামৃতটো সাৰ নহয় নমস্কাৰ অংকুৰিত অসমৰ কৃষি জ্ঞান অনুষ্ঠানলৈ মই মৌচুম হাজৰিকাই আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ আমি যিটো বিষয়ে আলোচনা কৰিবলৈ খুজিছোঁ সেই বিষয়টো হৈছে অসমত প্ৰাকৃতিক কৃষিৰ সম্প্ৰসাৰণ আৰু আত্মা আঁচনিৰ ভূমিকা এই বিষয়টোলৈ আমি আলোচনা কৰিবলৈ লৈছোঁ আৰু এই আলোচনাত ভাগ ল'বলৈ আমি দুজন বিশেষ সমল ব্যক্তিক আমি আমাৰ ষ্টুডিঅ'ত মাতি আনিছোঁ তেখেতসকলৰ সৈতে পৰিচিত হৈ লওঁ মোৰ কাষত আছে ডক্টৰ পত্ৰিকা শৰ্মা তেখেত সমিতিৰ উপ প্ৰকল্প সঞ্চালক নমস্কাৰ আৰু আনগৰাকী সমল ব্যক্তি হৈছে কমল দাস তেখেতো উপ প্ৰকল্প সঞ্চালক সমিতি আপোনালোক দুয়োকে স্বাগতম জনাইছোঁ দৰ্শকসকল আমি প্ৰাকৃতিক কৃষিৰ কথা আমি ইয়াৰ আগতেও বহুবাৰ আলোচনা কৰিছোঁ আজি আমি এই প্ৰাকৃতিক কৃষিৰ কথা পুনৰ আলোচনা কৰিবলৈ খোজাৰ কাৰণটোৱে হৈছে ইয়াৰ গুৰুত্ব ক্ৰমান্বয়ে বাঢ়ি আহিছে গতিকে আমি মূল কথাখিনিলৈ যোৱাৰ আগতে প্ৰথমতে আমি জানিব খুজিছোঁ প্ৰাকৃতিক কৃষি বুলিলে আমি কাক বুজাইছোঁ ডক্টৰ পত্ৰিকা শৰ্মা হয় প্ৰাকৃতিক কৃষি বুলি ক'লে আমি আচলতে আমাৰ কৃষি কৰ্ম যাক আমি প্ৰাকৃতিকভাৱে আগুৱাই নিব পাৰোঁ সেই কৃষি কৰ্মকে আমি বুজাওঁ যিহেতু এই প্ৰাকৃতিক কৃষিত অকল প্ৰকৃতিৰ ওপৰত ভৰসা কৰি আমি আগবাঢ়িব লাগে প্ৰকৃতিৰ যি মাটি বায়ু পানী আমি ইয়াকে সম্বল হিচাপে লৈ আমি আগবাঢ়িব লাগে কোনো বাহিৰা বস্তু যেনে ধৰক কোনো ৰাসায়নিক সাৰ বা কোনো জৈৱিক সাৰ ইয়াৰ কোনো মানে ব্যৱহাৰ নহয় একেবাৰে সম্পূৰ্ণৰূপে মাটিক কোনো কষ্ট নিদিয়াকৈ মাটিৰ যিখিনি অনুজীৱ মাটিৰ যিখিনি আচলতে মানে মাটিৰ যিখিনি গুণ আছে মাটিৰ নিজৰ যিখিনি শক্তি সেইখিনিকে আমি ব্যৱহাৰ কৰি মাটিতে আমি কৃষি কৰ্ম কৰি পেলাই যাতে আমি গছজোপা বা আমি আমাৰ উৎপাদনসমূহ মানে কৰিব পাৰোঁ সেইটোৱে একেবাৰে মানে সৰুকৈ ক'বলৈ গ'লে প্ৰাকৃতিক কৃষি যেনেকৈ ধৰক আপোনাৰ এখন অৰণ্যত কোনো আমি অন্য একো বস্তু ব্যৱহাৰ নকৰোঁ ভাৱে পোৱা সাৰ পানী আৰু বৰষুণৰ সহায়তে যেনেকৈ গছলতা বাঢ়ি যায় তাতোতো কোনো বেলেগ ধৰণৰ আমি একো প্ৰয়োগ কৰা নহয় ঠিক তেনেদৰে আমি আমাৰ মাটিডৰা আমাৰ খেতিডৰাকো আমি অৰণ্যত যেনেকৈ গছ গছনি হৈ যায় তেনেদৰে যদি আমি কৃষি কৰ্ম কৰোঁ সেয়াই হ'ল প্ৰাকৃতিক কৃষি এইটো একেবাৰে মানে সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ এয়াই প্ৰাকৃতিক কৃষি মোৰ মনত এটা প্ৰশ্ন উদয় হৈছে আপোনাৰ যিখিনি কথা ক'লে এতিয়া কথা হ'ল যে বাহিৰা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ প্ৰাকৃতিকভাৱে কৰা কথাটো আপুনি কৈছে যাতে মাটিৰ উৰ্বৰতা বা মাটিৰ জৈৱিক গুণাগুণ অক্ষুণ্ণ থাকে এতিয়া মাজে মাজে আমাৰ এটা জৈৱিক কৃষিৰ কথাটো চলি আছে আমাৰ খেতিয়কৰ মাজত আমাৰ বিজ্ঞানীসকলে কয় এই জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ মাজত কিবা পাৰ্থক্য আছে নেকি হয় আছে জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ মাজত পাৰ্থক্য আছে আমি সাধাৰণতে বহু সময়ত জৈৱিক কৃষিকে প্ৰাকৃতিক কৃষি বুলি ভাবি বা ইয়াৰ মাজত আমি এটা মানে অলপ আমাৰ মনত সন্দেহ উপজে দুয়োটা একেই বুলি আমি অলপমান আমি ভুল বুজাবুজি হয় কিন্তু জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ মাজত বহুত বেছি মানে নহ'লেও মই আপোনাক মূলত যদি ক'বলৈ যাওঁ জৈৱিক কৃষিত আমি জৈৱিক পদাৰ্থসমূহ আমি ব্যৱহাৰ কৰোঁ যেনেকৈ জৈৱিক সাৰ বায়ো ফাৰ্টিলাইজাৰ্ছ আমি ট্ৰাইকোগ্ৰামা পোক পতংগ নিয়ন্ত্ৰণ কৰিবলৈ বা বেমাৰ আজাৰ হ'লে তেনেদৰে আমি ব্যৱহাৰ কৰোঁ কিন্তু প্ৰাকৃতিক কৃষিত আমি সেইখিনিও ব্যৱহাৰ নকৰোঁ প্ৰাকৃতিক কৃষিত আমি অকল প্ৰকৃতিৰ লগত জড়িত যিখিনি বস্তু উপাদানসমূহ আমি নিজেই প্ৰস্তুত কৰি ঘৰুৱা থলুৱা আমাৰ যিখিনি সামগ্ৰী আছে সেইখিনি আমি মূলত ব্যৱহাৰ কৰোঁ প্ৰথম কথা হ'ল প্ৰথমতে ক'লোঁ যে মূলত আমি কি ব্যৱহাৰ কৰোঁ দ্বিতীয়তে হ'ল জৈৱিক কৃষিত
এজন যেতিয়া কৃষকে জৈৱিকভাৱে কৃষি কৰ্ম কৰিবলৈ লয় তেতিয়া তেওঁ যথেষ্ট খৰচ হয় তেওঁ জৈৱিক উপাদানসমূহ যেতিয়া ক্ৰয় কৰিবলগীয়া হয় কিনিবলগীয়া হয় তেতিয়া তাৰ অকণমান দামটো বেছি কিন্তু যিখিনি আমি প্ৰাকৃতিক কৃষিত কৰোঁ সেইখিনি তেওঁ ঘৰতে মানে উৎপাদন কৰি ল'ব পাৰে যেনেকৈ ঘৰত যেতিয়া গোবৰ থাকে ঘৰৰ গোবৰ গৌমূত্ৰ যিখিনি থাকে আৰু দাইলৰ বেচন এইখিনি আমাৰ গুড় এইখিনি ব্যৱহাৰ কৰি পেলাই আমাৰ বহুত প্ৰস্তুত প্ৰণালী কিছুমান আছে যিখিনি প্ৰাকৃতিক কৃষিৰ মানে আমি ব্যৱহাৰ কৰোঁ সেইখিনিলৈ আমি আৰু পিছত ক'ব পাৰিম সেইখিনি ব্যৱহাৰ কৰি যেতিয়া কৰোঁ খৰচটো মানে কমি যায় গতিকে জৈৱিক কৃষিতকৈ প্ৰাকৃতিক কৃষিৰ মানে পাৰ্থক্য আছে জৈৱিক কৃষিয়ে প্ৰাকৃতিক কৃষি নহয় প্ৰাকৃতিক কৃষিত মাটিও একেবাৰে ডিষ্টাৰ্ব আমি নকৰোঁ যিটো আমি জিৰ' টিলেজ বুলি কওঁ গতিকে মাটিক যিমান পাৰি সিমান মানে কষ্ট নিদিয়াকৈ মাটিক একেবাৰে ডিষ্টাৰ্ব নকৰাকৈ আমি উৎপাদন কৰিবলৈ চেষ্টা কৰোঁ কিন্তু জৈৱিক কৃষিত আমি বেছিভাগ সময় আমি এইখিনি কাম আমি কৰা নাযায় জৈৱিক কৃষিত মানে জৈৱিক প্ৰক্ৰিয়া মানে লোৱা হয় খেতি চহোৱা যায় আৰু জৈৱিক কৃষিত পদ্ধতিত আমি জৈৱিক কিছুমান নিয়ন্ত্ৰক বা জৈৱিক সাৰ আমি বাহিৰৰ পৰা আনিও সেই খেতিডৰাত প্ৰয়োগ কৰোঁ হয় যেনেদৰে আমি বায়' ফাৰ্টিলাইজাৰ আপোনাৰ কথাৰ পৰা আমি কিছু এটা পাৰ্থক্যটো অনুভৱ কৰিব পাৰিছোঁ এতিয়া কথাটো হ'ল আমি বাৰে বাৰে প্ৰাকৃতিক কৃষি বা জৈৱিক কৃষিৰ কথা কৈ থাকোঁতে সদায় আমি কিয় গুৰুত্ব দিওঁ আমাক কোৱা হয় যে আমি ইমান দিনে যি খেতিৰ উৎপাদন বৃদ্ধিৰ কাৰণে ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ ৰাসায়নিক আমি প্ৰয়োগ কৰোঁ কাৰণ খেতিৰ উৎপাদন লাগে সেই কথাখিনিৰ কিছুমান সমস্যাও আনিছিলে এইখিনিৰ বিষয়ে আলোকপাত কৰিবলৈ মই আমাৰ মাজত থকা কমল দাস ডাঙৰীয়া আপোনাক মই দুআষাৰ ক'ব দিছোঁ হয় আমি সকলোৱে জানো যে আমাৰ কৃষকসকলে বহুত আগৰ পৰাই মানে যেতিয়াৰ পৰা আমাৰ গ্ৰীণ ৰেভলিউশ্যন আৰম্ভ হৈছে তাৰ পিছৰ পৰাই ৰাসায়নিক কীট পতংগ নাশক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা মাত্ৰা বহুত বৃদ্ধি পাই গৈছিলে তাৰ ফলত কি হৈছিলে কি হয় জেনেৰেলি আমাৰ মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো কমি যায় আৰু অত্যাধিক মাত্ৰাত যেতিয়া আমাৰ কৃষকসকলে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে আমাৰ মাটিত থকা যিবিলাক কেঁচু যিবিলাক অনুজীৱ সেইবিলাক মানে মৰি যায় অনুজীৱ মৰি যোৱাৰ ফলত কি হয় আমাৰ প্ৰাকৃতিকভাৱে গছৰ কাৰণে আমাৰ শস্যৰ কাৰণে যিখিনি নিউট্ৰিয়েণ্টছ আছে সেইখিনি জীৱসমূহে অনুজীৱসমূহে গছক যোগান ধৰিব নোৱাৰে যিহেতুকে সেইকাৰণে আমাৰ তাৰ ফলত আমাৰ প্ৰডাকশ্যনো খুব কমি যায় সেইকাৰণে আমাৰ দেখা গৈছে যে যেতিয়ালৈকে আমি আমাৰ মাটিত থকা অনুজীৱসকলৰ স্বাস্থ্য বা সিহঁতৰ পপুলেশ্যনটো আমি যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ মাটিৰ মানে যিটো গুণাগুণটো হ্ৰাস পাব লগতে অত্যাধিক মাত্ৰাত আমাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত আমাৰ মাটিৰ যিটো পানী ধৰি ৰখা শক্তি সেইটো খুব কমি গৈছে আৰু আমাৰ মাটিত থকা যিবিলাক অকণমান আগতে মই ক'লোঁ আজিকালি আমি চাব যে কেঁচুৰ সংখ্যা খুব কমি গৈছে কোৱা হয় যে কেঁচুৱে কৃষকৰ বন্ধু আজি আমাৰ যিবিলাক আমাৰ গাঁৱৰ যিবিলাক বিশেষকৈ আমাৰ ধানৰ পথাৰত আমি কেঁচু আগতে নাপাওঁ আগতে আমি খুব যোগ পাইছিলোঁ আজিকালি যোগ পোৱাও মানে প্ৰসংগ খুব কমি গৈছে চ' এইবিলাক প্ৰভাৱৰ মানে ৰাসায়নিক যেতিয়া আমি ব্যৱহাৰ কৰোঁ অত্যাধিক মাত্ৰাত তেনেহ'লে আমাৰ মানে মাটিত লগতে এই মাটিটো নষ্ট হয় লগতে এই মাটিটো নষ্ট হোৱাৰ ফলত আমাৰ ভৱিষ্যত প্ৰজন্মৰ সিহঁতৰ যিবিলাক ফিউচাৰ আছে সেইটোতো মানে এটা বেয়া প্ৰভাৱ পৰে কাৰণ যদি আমি এতিয়া মাটিটো যদি নষ্ট কৰি যাওঁ আমাৰ ভৱিষ্যত প্ৰজন্মই সেই মাটিৰ পৰা কেনেকৈ খেতি কৰিব পাৰিম সেইকাৰণে এতিয়া আমি অলপ ভাবিবলৈ এটা গুৰুতৰ প্ৰত্যাহ্বান এটা আহিছে আমি এই প্ৰজন্ম আমি আজি বৰ্তমান থকা মানুহখিনিয়ে নিজৰ স্বাৰ্থত সেই মাটি নষ্ট কৰি পেলাই আমি উৎপাদন বঢ়াব আমি হস্ৰমেধীয়ভাৱে বঢ়াব পাৰিম হয়তো ৰাসায়নিক সাৰ বা কীটনাশক ঔষধ প্ৰয়োগ কৰি কিন্তু আপুনি যিখিনি কথা ক'লে বা আমি সকলো এতিয়া বিজ্ঞানীসকলে জানিব বিচাৰিছে সেইকাৰণে সম্ভৱ প্ৰাকৃতিক কৃষিৰ প্ৰসংগত আহিছে নহয় জানো এইটো বৃদ্ধি মানে সেই কাৰণেই বৃদ্ধি হৈছে নে আৰু বেলেগ কাৰণ আছে কিবা হয় প্ৰাকৃতিক কৃষি আচলতে এতিয়া এনেকুৱা এটা পৰিস্থিতিত আমি আছোঁ যে প্ৰাকৃতিক কৃষিৰ আচলতে বিকল্প নাই আৰু প্ৰাকৃতিক কৃষিৰ এই বাকীখিনিৰ বিকল্প হৈ উঠিবগৈ কাৰণ এটা সময়ত আমি যেতিয়া তেওঁক দাস ডাঙৰীয়াই ক'লে যে গ্ৰীণ ৰিভলিউশ্যনৰ সময়ত আমি সাৰ প্ৰয়োগ কৰিবলৈ দিয়া হৈছিলে কিয়নো আমাৰ খাদ্য সুৰক্ষাৰ
মানে প্ৰশ্নটো আছিলে। প্ৰশ্ন উঠিছিল খাদ্য অনাটন হৈছিলে, অনাটন হৈছিলে, দুৰ্ভিক্ষ হৈছিলে। দুৰ্ভিক্ষ হৈছিলে ৬৬ চনত ১৯০০। গতিকে আমাৰ স্বামীনাথন শ্ৰদ্ধাৰ স্বামীনাথন যে মানে তেওঁৰ তত্ত্বাৱধানত আমি গ্ৰীণ ৰিভলিউশ্যন হৈছিলে, আমি মাটিত সাৰ প্ৰয়োগ কৰিছিলোঁ আৰু তেতিয়া আমাক উৎপাদন লাগিছিলে সেই সময়ত খাদ্য সুৰক্ষাৰ স্বাৰ্থত। কিন্তু এতিয়া লাহে লাহে এনেকুৱা হৈছে যে আমাৰ বহুত ৰাজ্যত এনেকুৱা অৱস্থা হৈছে যে মাটিডৰাৰ পৰা মাটিখিনি উঠাই পেলাবলগীয়া হৈছে। যিখিনি আমাৰ আগৰ মাটি আছিল এখন খেতিপথাৰৰ, সেই মাটিখিনি উঠাই আকৌ তাত নতুন মাটি আমি স্থাপন কৰিবলগীয়া হৈছে। মানে উদ্ভিদজোপা গ্ৰ' কৰিবলৈ নাপায় একো। গতিকে সেই পৰিপ্ৰেক্ষিতত এই স্থিতিত আমি প্ৰাকৃতিক কৃষিৰ প্ৰয়োজনীয়তা বহুত আছে আৰু লগতে স্বাস্থ্যৰ কথা আছে। এই যি আমাৰ মানে ভূমি যিহেতু এনেকৈ মানে এই অৱস্থাত হৈ গৈছেগৈ এনেকুৱা, গতিকে তাত উৎপাদিত খাদ্য সামগ্ৰীত বহু পৰিমাণে আমি পেষ্টিচাইড দেখা পাওঁ, শাক পাচলি অৱশিষ্ট যিখিনি ৰেচিডিউ থাকি যায় অৱশিষ্টখিনি। গতিকে এই শাক পাচলিৰ বহুত আমাৰ অপকাৰ কৰিছে, আমাৰ বহুত বেমাৰ হৈছে, কৰ্কট ৰোগ বা বৃক্ক যকৃত এইখিনি আমাৰ বহুত বেমাৰ হৈ আছে বৰ্তমান মানৱ সভ্যতাৰ কাৰণে। এটা আচলতে বহুতেই ভয়ংকৰ কথা। যদিহে আমাৰ মানে উৎপাদনখিনি যদি আমি পেষ্টিচাইড মুক্ত বা বিষমুক্ত যদি নহয়, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই আমাক বহুত মানে তেওঁলোকে ক্ষমা নকৰিব আচলতে। হয়, ক্ষমা নকৰিব তেওঁলোকে। তেনেকুৱাই কৈছোঁ আৰু ইয়াতে এটা মই কথা সংযোজন কৰিব বিচাৰিম। অত্যাধিক মাত্ৰাত আমি ৰেচিডিউ যিবিলাক থাকি গৈছে, সেইটো খোৱাৰ ফলত আমাৰ ভৱিষ্যত প্ৰজন্মৰ হৰম'নেল চেঞ্জৰ বহুত আমি নিউজ পাইছোঁ। মানে হৰম'নেল চেঞ্জ হোৱাৰ ক্ষেত্ৰত মানে যিবিলাক আমাৰ নতুনকৈ উঠি অহা প্ৰজন্মৰ, সিহঁতৰ প্ৰজনন শক্তি বহুত জেগাৰ কমি গৈছে। বহুত মানে বহুত ধৰণৰ মানে আমাৰ জেনেৰেশ্যনৰ এটা বহুত ডাঙৰ মানে আমাৰ যিটো ইভলিউশ্যনৰ এটা যিটো চলি আছে, এটা যিটো স্বাভাৱিক প্ৰক্ৰিয়াটো চলি আছে, সেইটোৰ ওপৰত এটা বহুত ডাঙৰ এটা মানে ভাবুকি যিটোকে আমি গম নাপাওঁ, কিন্তু ভিতৰে এইবিলাক চলি আছে। কাৰণ আমি গম নাপাওঁ আমাৰ কোনটো খাদ্যত কোনটো ৰেচিডিউ কোনটো মাত্ৰাত কিমান মাত্ৰাত আছে আমি নাজানো। হয়, আৰু নৱপ্ৰজন্মই এতিয়া আমি যেতিয়া মানে কিবা এটা বস্তু কিনিবলৈ যোৱা যায়, গতিকে সকলো ফালৰ পৰা মানে উন্নত মানৰ কিবা এটা আমি কিনিবলৈ যাওঁ। গতিকে প্ৰাকৃতিক কৃষিৰ যিখিনি উৎপাদন হয়, এইখিনিৰ বজাৰৰ চাহিদাও বহুত বেছি। গতিকে ইয়াৰ ডিমাণ্ডটো চাহিদা মানে প্ৰয়োজনটো বহুত অধিক হৈ পৰিছে বৰ্তমান। এতিয়া এইখিনি কথা আমি আলোচনা কৰোঁতে এটা প্ৰশ্ন আহি যায়, আমি কি উপাদান লৈ পেলাই প্ৰাকৃতিক কৃষি আৰম্ভ কৰিব পাৰোঁ? ভাৰতবৰ্ষত যিটো আমাৰ প্ৰাকৃতিক কৃষিৰ ধাৰাটো চলি আছে, সেইটো সুভাষ পালেকাৰ ডাঙৰীয়াৰ তত্ত্বাৱধানত আৰম্ভ হৈছিলে। তেখেত নিজে এজন এগ্ৰিকালচাৰ গ্ৰেজুৱেট আছিলে আৰু তেখেতৰ গৱেষণাৰ ওপৰত আমাৰ ভাৰত চৰকাৰ আৰু আমাৰ কৃষকসকলে গোটেই আমাৰ ভাৰতবৰ্ষতে প্ৰাকৃতিক কৃষিৰ কাম কৰি আছে। প্ৰাকৃতিক কৃষিৰ মূলতঃ 4টা আমাৰ উপাদান আছে। প্ৰথম আছে জীৱামৃত, 2 নম্বৰ হৈছে বীজামৃত, 3 নম্বৰ হৈছে বাপাচা আৰু 4 নম্বৰ হৈছে আচ্ছেদান। আপোনাৰ জীৱামৃতটো হৈছে আমাৰ ঘৰতে আমাৰ খেতিয়কে উৎপাদন কৰিব পৰা, খেতিয়কে বনাব পৰা এনেকুৱা এটা মিশ্ৰণ, যিটোৱে আপোনাৰ মাটিত থকা অণুজীৱসকলৰ যেনেকৈ মাইক্ৰ' অৰ্গেনিজম, ট্ৰাইকোডাৰ্মা বা যিমান আমাৰ বেনিফিচিয়েল বেক্টেৰিয়া বা মাইক্ৰ' অৰ্গেনিজম, সেইটোৰ সংখ্যাটো বঢ়াই দিয়ে। এতিয়া জীৱামৃতত আপোনাৰ বিশেষকৈ ব্যৱহাৰ হয় গোমূত্ৰ, তাৰপিছত গোবৰ, অকণমান বেচন, গুড় আৰু পানী। এইখিনিৰে এটা মিশ্ৰণ তৈয়াৰ কৰি পেলাই আমি কৃষকসকলে এইটো মাটিত দিব পাৰে। মাটিত দিয়াৰ লগে লগে কি হয়, বহুতো জেগাত এটা মানে ভুল ধাৰণা আছে যে এইটো এটা সাৰ। আচলতে জীৱামৃতটো এইটো সাৰ নহয়, জীৱামৃতটো এটা টনিকৰ দৰে বস্তু। সেইটো যেতিয়া আপুনি মাটিত দিব, মাটিত থকা কেঁচু সংখ্যাটো বঢ়াই দিব। সেইকাৰণে নামটোৱে জীৱৰ অমৃত। মাটিত থকা অণুজীৱৰ সংখ্যাটো বঢ়াই দিব। অণুজীৱৰ সংখ্যাটো বঢ়াই দিয়াৰ ফলত যিমানখিনি আমাৰ মাটিত থকা আমাৰ উৰ্বৰতা শক্তি আছে, যিমানখিনি আমাৰ নিউট্ৰিয়েণ্টছ আছে, সেইখিনি ব্ৰেকডাউন, সেইখিনি মানে সোনকালে গছে পোৱা এটা ব্যৱস্থাটো কৰি দিয়ে। যেনেকৈ ৰান্ধনি, আমি মাটিত থকা ৰান্ধনিবিলাকৰ সংখ্যাটো বঢ়াই দিছোঁ, তেতিয়াহ'লে গছে সোনকালে পায় আৰু গছৰ বৃদ্ধি হয়। তাৰপিছতে মই কৈছিলোঁ বীজামৃত। বীজামৃত এটা এনেকুৱা এটা দ্ৰব্য বা মিশ্ৰণ, যিটোৰ দ্বাৰা আমাৰ যিবিলাক খেতিয়কসকলে যিবিলাক বীজ মানে লগায়, সেই বীজৰ আপোনাৰ ফাংগাল ডিজিজ বা ভেঁকুৰজনিত বেমাৰ বা আপোনাৰ মাটিত বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ডিজিজ, সেইবিলাকৰ পৰা প্ৰতিৰোধ কৰে। এইটো বনোৱাৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱহাৰ হয় চূণ, অকণমান গোমূত্ৰ, তাৰপিছত আপোনাৰ গৰুৰ আমাৰ কাউডাং, গোবৰ আৰু অকণমান আমাৰ বাৰীৰে
ধৰি লওক এনেকুৱা জেগাৰ মাটি য'ত তেনে বাঁহৰ তলৰ মাটি বা এনেকুৱা মাটি য'ত মানে আমি ৰাসায়নিক সাৰ কেতিয়াও ব্যৱহাৰ কৰিব পৰা নাই সেইখিনিৰে এটা মিশ্ৰণ তৈয়াৰ কৰা হয় সেই মিশ্ৰণটোৱে আপোনাক বীজ শোধন কৰে আৰু এই মিশ্ৰণটোৰ আৰু এটা খুব ভাল কথা এইটোৱে আপোনাৰ জাৰ্মিনেশ্যন ট্ৰিগাৰ কৰে জাৰ্মিনেশ্যন সোনকালে কৰা অংকুৰণটো হয় গজালিটো অলপ ভালদৰে আৰু সুস্থভাৱে সোনকালে মানে বঢ়াই দিয়ে তাৰপিছত মই কৈছিলোঁ আপোনাক আচ্ছাদন মানে হৈছে আমাৰ মালচিং যিটো আমি ইংৰাজীত মালচিং বুলি কওঁ মাটিৰ ওপৰত দিয়া আৱৰণবিলাক ধৰি লওক আমাৰ আজিকালি প্লাষ্টিক মালচিং ব্যৱহাৰ কৰে কিন্তু প্ৰাকৃতিক খেতিত আমি অৰ্গেনিক মালচিং ব্যৱহাৰ কৰোঁ মানে ধৰি লওক যেনে ধৰণৰ আমাৰ শস্যৰ অৱশিষ্টবিলাক ধানৰ খেৰ বা আমাৰ ধৰি লওক কিছুমান গছৰ পাত যিবিলাক শুকাই গৈছে সেইখিনি আমি দি পেলাই তাতে আচ্ছাদন কৰিব পৰা যায় আৰু এটা আছে বাপাচাটো এটা আপোনাৰ মাৰাঠী শব্দ বাপাচাটো মানে বুজাইছে যে বাপাচাৰ শব্দ হ'ল যে মাটিত থকা যিটো আমাৰ আৰ্দ্ৰতা আৰু মাটিত থকা যিটো এৰেশ্যন ছইল এৰেশ্যন বুলি কওঁ মানে মাটিত থকা যিটো আমাৰ বায়ু অক্সিজেন সেইটোৰ পৰিমাণ যিমান গছক লাগে সিমানতে মেইনটেইন কৰি ৰাখা সাধাৰণতে আমি কৃষকসকলে মাটিত বহুত বেছি পৰিমাণে আমি পানী দি দিওঁ কিন্তু প্ৰাকৃতিক কৃষিত এইটো গুৰুত্ব দিয়া হয় যে মাটিত যিমানখিনি আৰ্দ্ৰতা ধৰি লওক মাটিখিনি থেপথেপে হৈ থাকিব লাগে বা সেমেকা হৈ থাকিব লাগে তাত মানে অভাৰ ইৰিগেশ্যন বা খুব বেছি পানী দি দিয়া নহয় বেছি পানী দিলে হয়তো আপুনি যিটো কথা কৈছে যে ছইল এৰেশ্যনটো নহ'ব বতাহটো নাপাব আমাৰ জলবায়ুৰ পৰা যিটো অক্সিজেন পাব লাগে সেইটো কমি যাব যিটোৰ ফলত আমি যিটো উৎপাদন পাব লাগে সেইটো কমি যায় বিশেষকৈ আমি আপোনাক এটা উদাহৰণ দিব বিচাৰিম আমি যেতিয়া এছআৰআই খেতি কৰোঁ এছআৰআইত যেতিয়া আমি পানী যোগান দিওঁ তাতে এটা নিয়ম আছে যে মাটিত মানে ধানৰ এছআৰআই পদ্ধতিৰ কথা কৈ আছোঁ তাতে মাটিত যেতিয়া পানী দিয়া হয় খুব জাষ্ট আৰ্দ্ৰতা এটা মানে সেমেকা হৈ থাকিব লাগে আৰু প্ৰাকৃতিক কৃষিতে তেনেকুৱা এটা হেৰি আছে তাত এটা ৰুল যেতিয়ালৈকে মাটিত আপোনাৰ চুলিৰ নিচিনাকৈ ক্ৰেক নাহে মাত্ৰ হয় চুলিৰ নিচিনা ক্ৰেক নাহে তেতিয়ালৈকে পানী দিব নালাগে যেতিয়া চুলিৰ নিচিনা আপুনি ক্ৰেক দেখিছে তাৰ মানে পানী দিয়া সময় হৈ গ'ল এইটো এটা প্ৰয়োজন অনুসৰি মানে মাটিৰ আমি এটা ভাল পৰ্যবেক্ষণ কৰিব লাগিব যে আমাৰ পথাৰখনত পানীৰ প্ৰয়োজন হৈছে নাই অত্যাধিক পানী দিয়া কথা আৰু তাৰ সলনি ৱাপচাত আৰু কি দিব লাগিব পানীৰে কথা নে ৱাপাচা এইটো কনচেপ্ট হয় সেইটো পানীটো কণ্ট্ৰল কৰিব লাগে মই এতিয়া আপোনালোকৰ কথাৰ মাজত পিছত আৰু আগবঢ়াই নিবলৈ আমি বহুতখিনি কথা সুধিব লগা আছে আমি সেইখিনি কথা সুধিম তাৰ আগতে এটা খন্তেক বিৰতি লৈ লওঁ কাৰণ ইয়াৰ পিছত আমি জানিব লাগিব যে আত্মা আঁচনি যিটো কথা কৈছোঁ আমি এই আত্মা আঁচনিয়ে আমাক প্ৰাকৃতিক কৃষি আগবঢ়াই নিবলৈ কি কৰিব লাগিব আমি বিৰতিৰ পিছত পুনৰ এই বিষয়ে কথা পাতিম